হেল্ল' বন্ধুসকল, আমি সকলোৱে গম পাইছোঁ যে ইণ্ডিয়ান ৰেলৱেৰ RRB NTPC ৰিক্ৰুটমেণ্ট ওলাইছে, যিটো নন টেকনিকেল পপুলাৰ কেটেগৰী হয়, যাৰ অনলাইন এপ্লিকেশ্যন এতিয়াও চলি আছে। গ্ৰেজুৱেট আৰু আণ্ডাৰ গ্ৰেজুৱেট দুটা লেভেলতে ইয়াৰ পোষ্ট আছে। আৰু তাৰ এইটো ৰিক্ৰুটমেণ্টৰ আগত NTPC ৰিক্ৰুটমেণ্ট আহিছিল 2019 চনত। 2019 চনত যিটো ৰিক্ৰুটমেণ্ট আছিলে, সেই ৰিক্ৰুটমেণ্টত গুৱাহাটী জোনত কিমান কাট অফ গৈছিলে CBT 1 আৰু CBT 2 সেই সম্পৰ্কে আজি এই ভিডিঅ'টোত আপোনালোকৰ লগত আলোচনা কৰিম পোষ্ট ৱাইজ। এই যিখন লিষ্ট আছে, এই লিষ্টখন RRB গুৱাহাটী অফিচিয়েল ৱেবছাইটত পাব্লিছ কৰিছে। এইটো তাৰ ওপৰত ভিত্তি কৰি আমি বনাইছোঁ। তো যদিহে 2019 চনৰ ৰিক্ৰুটমেণ্টটো চাওঁ, সেই সময়ত এটা কমাৰ্চিয়েল এপ্ৰেণ্টাইজ বুলি পোষ্ট আছিলে। এইবাৰৰ ৰিক্ৰুটমেণ্টত সেই পোষ্টটো নাই। তথাপি এই পোষ্টটোৰ আপোনাৰ কাট অফ আছিলে URৰ কাৰণে 91 আৰু OBCৰ কাৰণে 88.33। নেক্সট ষ্টেচন মাষ্টাৰ পোষ্ট আছিলে, এই পোষ্টটো এতিয়াও আছে এইটো ৰিক্ৰুটমেণ্টতো, য'ত আপোনাৰ URৰ কাৰণে কাট অফ আছিলে 66.25 আৰু SCৰ কাৰণে 60.31, STৰ কাৰণে 51.95, OBCৰ কাৰণে 63.24, EWSৰ কাৰণে 62.03। নেক্সট এটা পোষ্ট আছিলে গুডছ গাৰ্ড, এইবাৰ গুডছ মেনেজাৰ বুলি এটা আছে চাগে মষ্ট প্ৰবেবলি। তো গুডছ গাৰ্ড আছিলে, য'ত আপোনাৰ URৰ কাট অফ গৈছিলে 79, SCৰ 69.33, STৰ 62.33, OBCৰ 73, EWSৰ 74.66। এটা পোষ্ট আছিল জুনিয়ৰ একাউণ্ট এছিষ্টেণ্ট কাম টাইপিষ্ট, এইটো পোষ্ট এইবাৰো আছে। এই পোষ্টটোত আপোনাৰ কাট অফ গৈছিলে URৰ 72 গৈছিলে, কাট অফ URৰ 72.33, SCৰ কাৰণে 60.33, STৰ কাৰণে 54.66, OBCৰ কাৰণে 67.33, EWSৰ 59.66 কাট অফ গৈছিলে। নেক্সট এটা পোষ্ট আছিলে আপোনাৰ চিনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট, এইটো পোষ্টো আছে। ইয়াত URৰ কাৰণে কাট অফ গৈছিলে 69.33, SCৰ 58.33 আৰু STৰ 56 গৈছিলে, OBCৰ কাৰণে 64.33 কাট অফ গৈছিলে আৰু EWSৰ 59.66। তো নেক্সট এটা পোষ্ট আছিলে আপোনাৰ চিনিয়ৰ কমাৰ্চিয়েল কাম টিকেট ক্লাৰ্ক, যিটো এটা খুব ভাল পোষ্ট হয়, এইটো এইবাৰো মোষ্ট প্ৰবেবলি আছে। তো সেইটো পোষ্টত আপোনাৰ কাট অফ গৈছিলে URৰ কাৰণে 76.66, 66 গৈছিলে SCৰ কাৰণে, 61 STৰ কাৰণে, 72 কাট অফ গৈছিলে OBCৰ কাৰণে আৰু EWSৰ কাৰণে 69 কাট অফ গৈছিলে। নেক্সট এটা পোষ্ট আছিলে, এইকেইটা হায়াৰ ছেকেণ্ডাৰী লেভেলৰ পোষ্ট হয়, কমাৰ্চিয়েল কাম টিকেট ক্লাৰ্ক, য'ত URৰ কাৰণে আপোনাৰ 80 কাট অফ গৈছিলে আৰু SCৰ কাৰণে 69.33, STৰ কাৰণে 65.66, OBCৰ কাৰণে 76 আৰু EWSৰ কাৰণে আপোনাৰ 74.66 কাট অফ গৈছিলে। একাউণ্টছ ক্লাৰ্ক আছিলে, এইটো পোষ্ট এতিয়াও আছে, এইবাৰ ৰিক্ৰুটমেণ্টটো হায়াৰ ছেকেণ্ডাৰী লেভেলত। একাউণ্টছ ক্লাৰ্ক কাম টাইপিষ্ট, য'ত URৰ কাৰণে আপোনাৰ 70.66 কাট অফ গৈছিলে, SCৰ কাৰণে 58, STৰ কাৰণে 51, OBCৰ কাৰণে 66.33 আৰু EWSৰ কাৰণে 53.33 কাট অফ গৈছিলে। জুনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট এইটো পোষ্ট এইটো ৰিক্ৰুটমেণ্টতো আছে, এতিয়া ৰিক্ৰুটমেণ্টত। ইয়াত URৰ কাট অফ গৈছিলে 65.33, SCৰ আছিলে আপোনাৰ 51, STৰ আছিলে 50.33, OBCৰ আছিলে 60 আৰু EWSত আছিলে 48.66 কাট অফ। তাৰপিছত আপোনাৰ এটা পোষ্ট গৈছিলে যিটো ট্ৰেন্স ক্লাৰ্ক, এইটো ৰিক্ৰুটমেণ্টতো আছে, য'ত আপোনাৰ URৰ কাট অফ গৈছিলে 81.66, SCৰ গৈছিলে 75.33 আৰু STৰ গৈছিলে 64.33, OBCৰ 77.66 আৰু EWSৰ 74.33। এই যিখিনি কাট অফ আছে এইখিনি আপোনাৰ 100 মাৰ্কৰ ভিতৰত আছিলে, যিহেতু CBT 1ত 100 মাৰ্ক থাকে। আৰু এই যিটো মাৰ্ক হয়, এইটো নৰ্মেলাইজ কৰাৰ পিছৰ মাৰ্ক হয়। মানে আপোনালোকেতো গমেই পায় যে SSC বা ৰেলৱে তেনেকুৱা ধৰণৰ যিবোৰ এক্সাম হয়, সেইবোৰ মাল্টিপল শ্বিফ্টত এক্সাম হয়। গতিকে এক্সামৰ পিছত আপুনি যিমান নম্বৰ পাইছে সেইটো ওপৰত ভিত্তি কৰি নৰ্মেলাইজেশ্যন কৰে, যিহেতু বেলেগ বেলেগ কুৱেশ্যন পেপাৰ বেলেগ বেলেগ শ্বিফ্টত থাকে। তো আৰু নৰ্মেলাইজেশ্যনৰ পিছত যিটো আপোনাৰ মাৰ্ক ওলায়, সেই মাৰ্কটোহে কনচিডাৰ কৰা হয়। তো এইখিনি মাৰ্ক নৰ্মেলাইজেশ্যনৰ পিছৰ মাৰ্কৰ ওপৰতহে কাট অফটো আমি আলোচনা কৰিছোঁ। নেক্সট যদি আমি চাওঁ, আগৰ যিখিনি আমি অলৰেডি আলোচনা কৰিলোঁ, এইখিনি আছিল CBT 1ৰ। এতিয়া আমি CBT 2ৰ কথা চাওঁ, যিটো CBT 2ৰ পিছত আপোনাৰ
নেক্সট ফেজৰ কাৰণে শ্বৰ্ট লিষ্ট হৈছিলে তাত আমি গুজগাৰ্ড বুলি এটা পোষ্ট আছিলে য'ত আপোনাৰ ইউআৰৰ কাৰণে কাট অফ গৈছিলে 81 এছচিৰ কাৰণে 72 এছটিৰ কাৰণে 66 ওবিচিৰ কাৰণে 77 আৰু ইডব্লিউএছৰ কাৰণে 74 গৈছিলে কাট অফ আৰু যিটো জুনিয়ৰ একাউণ্ট এছিষ্টেণ্ট কাম টাইপিষ্ট বুলি এটা পোষ্ট আছিলে তাত আপোনাৰ হায়াৰ ছেকেণ্ডাৰী লেভেলৰ পোষ্ট হয় ইউআৰৰ কাৰণে 72 গৈছিলে এছচিৰ কাৰণে 60 এছটিৰ কাৰণে 54.33 ওবিচিৰ কাৰণে 67.33 আৰু ইডব্লিউএছৰ কাৰণে 66 গৈছিলে কাট অফ তাৰে পিছত এটা পোষ্ট আছে চিনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট বুলি এই পোষ্টটোত আপোনাৰ ওপেন কেটেগৰীত ইউআৰৰ কাৰণে আপোনাৰ কাট অফ গৈছিলে 70 এছচিৰ কাৰণে 58 এছটিৰ কাৰণে 55 আৰু ওবিচিৰ কাৰণে 64.66 ইডব্লিউএছৰ কাৰণে 59.66 আৰু যিটো চিনিয়ৰ কমাৰ্চিয়েল কাম টিকেট ক্লাৰ্ক নামৰ পোষ্ট আছিলে সেইটো পোষ্ট এতিয়াও আছে এই পোষ্টটোত আপোনাৰ ইউআৰৰ কাৰণে 76.66 গৈছিলে এছচিৰ কাৰণে 67.33 এছটিৰ কাৰণে 63.66 কাট অফ গৈছিলে আৰু ওবিচিৰ 73 গৈছিলে ইডব্লিউএছৰ 71.33 আছিলে এইখিনি মাৰ্ক হ'ল আউট অফ 120 কাৰণ চিবিটি টুটো আপোনালোকে গমেই পাইছে চিবিটি টুটোত আপোনাৰ 120টা কুৱেশ্যন থাকে আৰু 120 নম্বৰৰ হয় তো এইটো 120ৰ ভিতৰত এইখিনি আছিলে কাট অফ আৰু এইটোও এটা নৰ্মেলাইজেশ্যনৰ পিছৰ মাৰ্ক হয় নৰ্মেলাইজেশ্যন কৰাৰ পিছত যিখিনি মাৰ্ক তাৰ ওপৰত বেছ কৰি এইটো কাট অফ তো এইখিনিয়ে আছিলে আপোনাৰ যোৱা আৰআৰবি এনটিপিচিৰ যিটো ৰিক্ৰুটমেণ্ট আছিলে সেই ৰিক্ৰুটমেণ্টৰ কাট অফ সম্পৰ্কে থেংক ইউ